কবিতাৰ শিৰোনাম বাপুজী। মহান আত্মা মহাত্মাৰ জন্মস্থান পোৰবন্দৰ। জন্ম 2 অক্টোবৰ 1869 চনৰ। মোহনদাস কৰমচান্দ গান্ধী আচল নাম। সদাচাৰৰ হেতু দেশৰ মানুহে শ্ৰদ্ধাৰে কয় বাপুজী। পেচাত উকীল, মনত উপনিৱেশ বিৰোধ। অহিংসা নীতি সাৰোগত কৰি সংকল্প জন্মভূমিক স্বাধীনতা দিয়াৰ। বেৰিষ্টাৰ পাছ কৰি আফ্ৰিকাত ওকালতি। বৰ্ণ বৈষম্যৰ বলি দেখি মনত পায় অশান্তি। ভাৰতলৈ আহি নেশ্যনেল কংগ্ৰেছত যোগদান। ফিৰিঙি খেদাৰ নানা আন্দোলন কাৰ্যসূচী। অহিংসা নীতিৰ শক্তি বিশ্বত স্থাপন কৰি সপোন দিঠকত পৰিণত হয় 15 আগষ্ট 1947 চনত। তথাপি সপোন হৈয়ে ৰ'ল ভাৰতবৰ্ষক ৰামৰাজ্য গঢ়াৰ। 1947 চনৰ 30 জানুৱাৰীৰ দিনা গডছেৰ হাতত নিধন। এই সুযোগতে কৌটি নমস্কাৰ বাপুজীৰ লগতে সেই সকললৈ যিসকলে আমাক কৰালে স্বাধীন। ৰাজনৈতিক মুনাফাৰ হেতু ভাৰতক বিভক্ত কৰি সংঘাতৰ বীজ সিঁচি ফিৰিঙি যায় গুচি। মনত দি অশান্তি। ধন্যবাদ।